কচুকাগুৰি গাঁৱত অঘটন নিয়ন্ত্ৰণ হেৰুৱাই দৌখাৱৈত বাগৰি পৰিল ইটা ভৰ্তি ট্ৰাক নিউ সৰল ইটা ভাটাৰ পৰা ইটা ভৰ্তি কৰি আহি থকা অৱস্থাত সংঘটিত হয় এই অঘটন ট্ৰাকখনত চালকসহ 6জনকৈ লোক আছিল 2জন লোক প্ৰথমে প্ৰাণ ৰক্ষা পৰে যদিও এতিয়াও নিৰুদ্দেশ হৈ আছে 4জনকৈ লোক সম্পূৰ্ণৰূপে পানীত ডুব যায় ট্ৰাকখন স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে পানীৰ তলত ট্ৰাকখনত আবদ্ধ হৈ থকা চালকজনৰ নাম ৰিজু অভয়াপুৰী বুলি জানিব পৰা গৈছে ইয়াৰ উপৰিও বিশা বৰ্মন লবেন বৰ্মন বিকাশ বৰ্মনো পানীৰ ভিতৰত আবদ্ধ হৈ আছে এই আটাইকেইজনৰ ঘৰ হাতীপুতা প্ৰথম খণ্ডত বুলি জানিব পৰা গৈছে দুৰ্ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে সমীৰ বৰ্মন আৰু মমেন বৰ্মনৰ নিউজ ডেস্ক এনি আসাম ডিজিটেল হাতীপুতাৰ গাঁৱৰ মানে সৰল ভাটাত ইটা লোড কৰি আহি আছোঁ 14 চকা গাড়ীখন পাল্টি হ'ল আৰু ৰাস্তাতে 5জন লেবাৰ আমি যেনে তেনে আৰু ওলাইছোঁ মমেন বৰ্মন আৰু সমীৰ ৰঞ্জন বৰ্মন ৰায় ঘটনাটো ওইটাই আৰু কি আহাতে মানে কি হ'ল পানী নাছিল পানী নাই ৰাস্তাটোত গাড়ী খালত পৰি গৈছে গাড়ীৰ ড্ৰাইভাৰ কেনেকৈ চলাইছে আমিতো নাজানো না তো এতিয়া গাড়ীৰ ভিতৰত কেইজন আছে এতিয়া 7জন আছে ড্ৰাইভাৰ ধৰা 7জন নাম একজন বিশা আর একজন লবেন বর্মন আর একজন বিকাশ বর্মন হ'ব এতিয়াতো নাজানো আমি লেবাৰ মানুহ মানে লোড কৰিছোঁ আমি লোড কৰিব পাৰে মাতিছে ড্ৰাইভাৰে আমি মানে কি কৰিছোঁ আৰু লোড কৰিছোঁ লোড কৰিলে আমি পইচাখিনি পাম সেইটোৱে আগে পাছে লোড কৰোঁ আমি লেবাৰ সেইটোৱে বাকী সকলোৰে ঘৰত হাতীপতাতে এইটো ঘটনা হ'ল আমি এখন 14 চকা সৰল ভাটাত লোড কৰিছিলোঁ তাৰ পৰা লোড কৰাৰ পিছত আমি মানে সকলোৱে মিলি এই গাড়ীখনত উঠিছোঁ উঠি পেলাই মানে আমি ঘৰৰ মানে ইফালে আহিম আৰু আমি আৰু ভাবিছোঁ যে ঘৰৰ কাষতে নামিম এনেকুৱা ভাবিছোঁ আহি থকা অৱস্থাত ৰাস্তাতে গাড়ীখন কেনেকৈ কি হ'ল আমি গমেই নাপালোঁ পানীত পৰি গ'ল পানীত পৰি থকা অৱস্থাত আমি লিভাৰ 5জন আছিলোঁ আৰু ড্ৰাইভাৰ আছিল আমি 2জন আমি কেনেকৈ যে ভগৱানে আমাক বাচালে ভগৱানে জানে আমি ভিতৰতেই আছিলোঁ গোটেইকেইটা আমি ভিতৰতে আছিলোঁ পানীত ডুবিছিলোঁ ওলালোঁ ছাৰ আমি যে কেনেকৈ যে মানে বহুত কষ্ট কৰিছিলোঁ মানে কেনেকৈ যে মানে কি হ'লো আমি নিজে ক'ব নোৱাৰিলোঁ ছাৰ মানে এনেকুৱা মানে তাতে খুব যুদ্ধ কৰিছিলোঁ ছাৰ পানীৰ মাজত ক'ত মানে ফুটা হাঁচাইছিলোঁ হাঁচাৰ পিছত এনেকুৱা মানে ভগৱানে বাচালে আৰু খিৰিকীটো মানে দেখিলোঁ যে তাতে ফুটা আছে মাথাটো ঢুকাই দিছিলোঁ খিৰিকী দি ওলাই আহিলোঁ 5জন আছিল 3জন পোৱা নাই এতিয়াও ড্ৰাইভাৰ আছে 4জন আপোনালোকে খিৰিকীটো ওলালে বাকীখিনি ওলাব নোৱাৰিলে তার মানে এই গাড়ীখন তো ইটা লোড কৰি আহিছে না আহাতে মানে আসি আছে মানে 5 চাকা মানে ওই যে কাঁচার ভাঙি গেছে তখন মানে ওই গাড়াতে পড়ে গেছে কোন জায়গাটা এই যে সরল ভাটার নাম কি হ্যাঁ জায়গাটার নাম কি এটা হচ্ছে বানিয়াপাড়া 2য় খণ্ড হাতীপতা কেইজন মানুহ আছিল 5জন 5জনে মানে 7জন আছিল 7জনের পৰা 2জন ওলাইছে আর 4জনে ওলাব পায়নি এতিয়াও ভিতৰতে আছে ঘণ্টা 1.5 মান হল ড্রাইভারটা তো নাম না জানো আর এইটা নাম জানো ওই যে রবেন বর্মন আর এইটা হচ্ছে বিশা বর্মন আর একটা হচ্ছে বিকাশ বর্মন এই হাতীপতা পার্ট 1 হ্যাঁ 2জন ওলাইছে 2জনে ওলাইছে ওই যে মমেন বর্মন আর ওই যে নাম সমীর মানে দুজনে ওলাইছে হ্যাঁ সমীর কিন্তু আঘাতপ্রাপ্ত হয়েছে ওর ঠ্যাংখান কাটা গেছে আসলে কি ইটাটো লোড করে আহি আছিল হ্যাঁ ইটা লোড করে আহাতে কোন পৰা আহি আছিল এই সরল ভাটাৰ পৰা কি গাড়ী আছে এটা এলপি গাড়ী আছিল হ্যাঁ 14 চকীয়া গাড়ী 14 চকীয়া হ্যাঁ